আজি মহা অষ্টমী উপলক্ষে শনিবাৰে পুৱা ৯ বজাত ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ ২ নং পিৰাকটাত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা মহা অষ্টমী স্নান। ২ নং পিৰাকটাত আয়োজন কৰা মহা অষ্টমী স্নানত বিভিন্ন প্ৰান্তৰ পৰা আহিছে অজস্ৰ ভক্তপ্ৰাণ লোক। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোক আহি একেলগে আজি মহা অষ্টমী স্নান কৰি বিশ্বশান্তিৰ কামনা কৰিছে। আজি এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ ২ নং পিৰাকটাত অনুষ্ঠিত কৰা মহা অষ্টমী স্নানত। আজি মহা অষ্টমী উপলক্ষে বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াত সমবেত হৈছে। আজি গংগা স্নান কৰিছে আৰু বিশ্ব শান্তিৰ কামনাৰে গংগা পূজা তাতো আশীষ লৈছে। অলপ কষ্টৰ মাজেদি হৈছে, বৰষুণ পাতি নাই। আমাৰ যিখন নদী তাত পানীও কম, তাৰ কাৰণে ৰাইজে অলপ অশান্তি পাইছে। হ'লেও ৰাইজ দলে বলে আহি যোগদান কৰিছে। কিমান ভক্তৰ সমাগম হৈছে? হৈছে ১,৫০০ মান হৈছে, আহি আছে গৈ আছে, ৰখি থকা নাই। এইবাৰ মেলাও নাই, দোকানপাট তেনেকৈ হোৱা নাই, অকল গা ধুইছে। গা ধুই মানুহ নিজৰ যিখিনি সংকল্প সেইখিনি কৰি কিনে চব গুচি গৈ আছে। আকৌ ওপৰত বজাৰ অলপ আছে, গাঁৱলীয়া কৃষকসকলে কিছু চব্জি তব্জি আনিছে, সেইবিলাক মানুহে কিনি কৰি গৈ আছে।